ভনী ক আছো আৰু পাই তোৰ ভাল এই আমাৰ এই আছে ৰুমতে তোৰহে ভাল আৰু তোৰ যে যোৱাই তোক আৰু একদম মানে কি কবি ইমান সাদি পাইছ নহয় এই আমাৰ এইজনী নকবি আৰু এইবোৰ কথাই বুজাই ওলাম নাই এবাৰ দুবাৰ ক'বলৈ ভাল গম পালি নে তই কেতিয়াকৈ আহিবি কেতিয়াকৈ আহা মোক কবি আকৌ এই আমাৰ এই বৌলৈ ফোন নকৰিবি আকৌ এই ফোন কৰিলে আকৌ কি হয় গম পাৱ নাই এই মোৰ লৈ মানে মৰম চেনেহ কৰি মানে তোক যে আৰেই নাই একদম মানে তেনেকুৱা যে বুজাই দিব তই মোলৈ ফোন কৰিবি মনে আহিবি দুদিনমান থাকিবি থাকিলে তই গম পাবি বৌৰ আচল ৰূপ তই গম পাবি নকবি এইবোৰ মোবাইলত আজিকালি আৰু কি আৰু আধা কাপোৰ পিন্ধি ৰুমত সোমাই কি বনাই থাকে নাজানো আৰু এইবোৰ কথা নকবি আৰু হ'ব দে মোক ফোন তই আহিছ হ'ল নে তোৰ শাৰী হ'ল যা ভিতৰলৈ যাব ভাত পানী বনাবলৈ আছে এজনীয়ে চাগে ৰুমত কি কৰি আছে ঠিক নাই আৰু মই মাতিছ বুলি কবিচোন আহিলো যা A few moments later. এজনীয়ে মাতিলে নে নাই মতা বোৱাৰী ইমান মাতি আছো শুনা নাই দেখিছানে কিনো কৰি আছে ভিতৰখনত ক'ব নোৱাৰো বোৱাৰী মা মাতিছিলে নেকি বাৰু মই শুই আছিলো গাটো অলপ ভাল লগা নাছিলে কওকচোন কিয় মাতিছিলে 8টা বজাত শুই উঠিছিলাহে আকৌ শুব হ'লে নে এইবোৰ চব বাহানা যোৱা চাহ অকণ বনাই আনাগে ঠিক আছে মা মই বনাই আনিছোগে ৰ'ব বৰ গৰম দেই এজনে চাহ দিছে নে নাই দিয়া জানো আধা ঘণ্টামান হ'ল চাহ অকণ খাবলৈ নিজে অকণ বনাই খোৱাহে ভাল হ'ব ভাই কোনো আহিলে জানো এইবোৰ সময় সোমাই আহা